নমস্কাৰ বন্ধুসকল, মই বিপুল শৰ্মা আপোনালোকলৈ লৈ আহিছোঁ মেঘ ৰাশিৰ 2025 বৰ্ষৰ ফলাফল। মেষ ৰাশিফল 2025 চন্দ্ৰ ৰাশিৰ আধাৰত জানো নতুন বছৰ 2025 মেষ ৰাশিৰ লোকৰ বাবে কেনেকুৱা হ'ব। বাৰ্ষিক ৰাশিফল। মেষ ৰাশি বৈদিক জ্যোতিষৰ হিচাপে ৰাশিৰ প্ৰভু মংগল গ্ৰহ। আৰাধ্য দেৱতা শ্ৰী হনুমানজী আৰু ভাগ্যৰ ৰং ৰঙা। চাকৰি আৰু ব্যৱসায়িক ৰাশিফল। জাতক জাতিকাসকলৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণি ভাল হ'ব। কৰ্ম ব্যৱসায়ত ভাল লাভ হ'ব। ব্যৱসায়ত ডাঙৰ ভাইৰ পৰা সমৰ্থন পাব। যিসকলক নিয়োগ কৰা হৈছে তেওঁলোকে নিজৰ দক্ষতা আৰু কৰ্মদক্ষতাৰ ভিত্তিত সফলতা লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত গোপন শত্ৰুৰ দ্বাৰা বাধা আহিব পাৰে। সেয়ে কাকো বিশ্বাস নকৰাকৈ আপুনি আপোনাৰ বৌদ্ধিক শক্তি অনুসৰি কাম কৰি থাকিব লাগে। বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতিৰ গোচৰৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত থাকিব আৰু কাম, ব্যৱসায় আৰু চাকৰি দৃষ্টিকোণৰ পৰা এই গোচৰৰ কিছু লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। কিন্তু মাহৰ পিছত গোচৰ দেৱগুৰু বৃহস্পতিৰ তৃতীয় স্থানত আপোনাৰ ৰাশিৰ পৰা আপোনাৰ সাহস বৃদ্ধি পাব আৰু দেৱগুৰু বৃহস্পতিৰ সপ্তম দিশত পৰা আপোনাৰ ভাগ্য ঘৰ দেখিলে আপোনাৰ ভাগ্যও বৃদ্ধি পাব। সেয়ে ব্যৱসায়ৰ সফলতা লাভ কৰিব আৰু চাকৰিত পদোন্নতি পাব। মেষ ৰাশি জাতক জাতিকাসকলৰ বিত্তীয় ৰাশিফল যদি চাওঁ, অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণিত ভাল হ'ব। দ্বিতীয় স্থানত বৃহস্পতিৰ সংক্ৰমণ প্ৰভাৱৰ বাবে আপোনাৰ ধন সম্পত্তি স্থিৰ হৈ থাকিব। ইয়াৰ দ্বাৰা আপুনি আকাংক্ষিত সঞ্চয় কৰি আপোনাৰ আৰ্থিক ব্যৱস্থা শক্তিশালী কৰিব পাৰে। মে মাহৰ পিছত যেতিয়া দেৱগুৰু বৃহস্পতি ৰাশিৰ পৰা তৃতীয় স্থানলৈ গোচৰ হ'ব, তেতিয়া তেওঁ সঠিক সময়ত আৰ্থিক বিষয়ত ভাগ্যৰ সমৰ্থন লাভ কৰিব। ৰাহু আৰু কেতুৰ গোচৰতো বছৰৰ মাজভাগৰ পৰা আপোনাৰ বাবে উপকাৰী হৈ পৰিব। যেতিয়া ৰাহুৱে কুম্ভ ৰাশিৰ ওপৰেৰে গোচৰ কৰিব, তেতিয়া এই বছৰ আপোনাৰ বাবে হঠাৎ আৰ্থিক লাভৰ বহু সম্ভাৱনা থাকিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ যদি ৰাশিফল চোৱা হয়, 2025 বৰ্ষৰ ঘৰ, পৰিয়াল আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণিত ভাল হ'ব। বছৰৰ আৰম্ভণিতে দ্বিতীয় ঘৰৰ বৃহস্পতিৰ প্ৰভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পাব। বিবাহ বা জন্মৰ জৰিয়তে এই বৃদ্ধি হ'ব পাৰে। ইজনে সিজনৰ প্ৰতি থকা সমৰ্পণৰ অনুভূতিৰ বাবে আপোনাৰ পৰিয়ালে সুখ শান্তি আৰু ভাই ভনীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। বছৰৰ আৰম্ভণি ল'ৰা ছোৱালীৰ বাবে অনুকূল হৈ দ্বিতীয় ঘৰত বৃহস্পতি প্ৰভাৱৰ বাবে আপোনাৰ সন্তান যদি সন্তান জন্ম দিব বিচাৰে তেন্তে গৰ্ভধাৰণৰ সুন্দৰ সময় চলি আছে। যদি আপোনাৰ সন্তান বিবাহৰ বাবে যোগ্য হয় তেন্তে বিবাহ হ'ব। বছৰৰ মাজভাগৰ পিছত যেতিয়া কেতুৱে ৰাশিৰ পৰা পঞ্চম স্থানত গোচৰ কৰিব, তেতিয়া আপোনাৰ সন্তানে যদি বহিৰাজ্যত পঢ়িবলৈ আগ্ৰহী তেন্তে তেওঁ এই ক্ষেত্ৰত সফলতা লাভ কৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ বিষয়ে যদি চোৱা হয়, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণি ভাল হ'ব। শাৰীৰিক শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি পাব। সময়ৰ সদ্ব্যৱহাৰ কৰি জীৱনশৈলী উন্নত কৰাৰ চেষ্টা কৰক। কোনো আৰ্থিক বিষয়ত বা কোনো বিৰোধীৰ বাবে মানসিক চাপত নাথাকিব। আপোনাৰ ৰাশিৰ পৰা 12 নং স্থানত ৰাহুৰ গোচৰৰ কিছুদিন ধৰি আপোনাক কিছু অপ্ৰয়োজনীয় স্বাস্থ্যজনিত সমস্যা দি আহিছে আৰু বছৰৰ মাজভাগৰ পিছত ৰাহুৰ গোচৰৰ সলনি হোৱাৰ লগে লগে এই স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব। জাতক জাতিকাসকলৰ শনিৰ সদেহাতীৰ প্ৰভাৱ।
2025 চনত 29 মাৰ্চৰ পিছত যেতিয়া শনিদেৱে মীন ৰাশিলৈ গোচৰ কৰিব তেতিয়া শনিৰ সদেহতি আপোনাৰ ৰাশিত আৰম্ভ হ'ব। ইয়াৰ পৰা এটা ইংগিত পোৱা যায় যে আগন্তুক 7.5 বছৰলৈ আপুনি শনিৰ সদেহতিৰ মাজেৰে পাৰ হ'ব লাগিব। শনিৰ এই গোচৰৰ আপোনাৰ বাবে কিছু মানসিক চাপৰ সৃষ্টি কৰিব। জাতক জাতিকাসকলৰ যদি প্ৰতিকাৰ চাওঁ, শ্ৰী হনুমান চলিচা আবৃত্তি কৰি বছৰটো আৰম্ভণি কৰক আৰু এই বছৰৰ দৈনিক শ্ৰী হনুমান চলিচা আবৃত্তি কৰি থাকিব। বুধবাৰে ভগৱান গণেশৰ ওচৰত দুৰ্ব অৰ্পণ কৰি ওম গণপতাই নম মন্ত্ৰ আবৃত্তি কৰিব। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু এনেকৈ সকলো ৰাশিৰ যদি আপোনালোকে বিচাৰিছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।